এইবাৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বৈঠকত দলীয় কৰ্মীসকলক আৰু নেতাসকলক আহ্বান জনাইছিল যাতে ধৰ্মক আঘাত হনা কোনো ধৰণৰ মন্তব্য যাতে তেওঁলোকে নকৰে, এনে ধৰণৰ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এতিয়ালৈকে খুব বেছি সংখ্যক নেতাই মুছলমানৰ বিৰুদ্ধে বা ধৰ্মৰ নাম লৈ তেনেকুৱা ঘৃণা বিয়পোৱাৰ মন্তব্য এতিয়ালৈকে কৰা নাছিলে। অসমত ইয়াৰ পূৰ্বে যোৱা বিধানসভা নিৰ্বাচনত মিয়াৰ ভোট নালাগে, চাচা মামাৰ ভোট নালাগে বুলি এইদৰে মুখ্যমন্ত্ৰী নিজেই মন্তব্য কৰিছিলে। কিন্তু লোকসভা নিৰ্বাচনত যিহেতু মিয়াৰ ভোট তেওঁলোকৰ বাবে প্ৰয়োজন আছে, নগাঁও লোকসভা সমষ্টি, ধুবুৰী লোকসভা সমষ্টি, বৰপেটা লোকসভা সমষ্টি, এনেকুৱা কেইবাটাও লোকসভা সমষ্টি আছে য'ত মুছলমান বা মিয়াৰ ভোট আছে, অৰ্থাৎ মিয়া মুছলমান আছে। সেইকাৰণে উক্ত সমষ্টি কেইখনত নিজৰ দলীয় প্ৰাৰ্থীক জয়ী কৰাবৰ কাৰণে মুছলমানৰ ভোট দৰকাৰ আছে। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে মিয়াক তাচ্ছিল্য কৰি কোনো মন্তব্য লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত কৰা নাই। কিন্তু শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি বেদবাক্য বুলি কয়, তেওঁলোকে পালন কৰে বুলি কয় আখৰে আখৰে, সেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি আহ্বান তাকো ভেঙুচালি কৰিলে একমাত্ৰ ধৰ্মীয় উত্তেজনা বিয়পাবলৈ আৰু যি নিজৰ ভিতৰত যি ধাৰ্মিক উন্মাদনা আছে সেয়া বহিঃপ্ৰকাশ ঘটিছে ৰঞ্জিত দাসৰ। ৰঞ্জিত দাসে গোৱালপাৰাৰ এক সভাত অংশ লৈ এই মন্তব্য কৰিছে যে মুছলমানে ভোট নিদিলেও প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী। অৰ্থাৎ তেওঁলোকৰ যি চৰিত্ৰ, সেই চৰিত্ৰটো শেহতীয়াকৈ হ'লেও পোহৰলৈ আহি গ'ল। যি তেওঁলোকৰ ভিতৰত পুহি ৰাখিছে, মিয়া মুছলমানৰ বিৰুদ্ধে তেওঁলোকৰ ভিতৰত যি ক্ষোভ আছে, যি তেওঁলোকৰ ঘৃণা আছে, সেয়া জিবা পিছলি হ'লেও এইবাৰ গোৱালপাৰাত ৰঞ্জিত দাসৰ মুখেৰে ওলাই পৰিল। ৰঞ্জিত দাসে মুখ পিছলি বা জিবা পিছলি হয়তো মিয়া সন্দৰ্ভত বা মুছলমান সন্দৰ্ভত এই ধৰণৰ মন্তব্য তেওঁ কৰি পেলাইছে। কিন্তু ইয়াৰ পূৰ্বৰ যিবিলাক মন্তব্য আছিলে, সেই মন্তব্যবিলাক মিয়াসকলে যেতিয়া ভোট দিবলৈ যায়, কিয় তেওঁলোকে ভাবি নাচাব? তেওঁলোকক যিদৰে অপমান কৰা হৈছে, পদে পদে তেওঁলোকক অপমান কৰা হৈছে, মুছলমানসকলৰ মহিলাসকলক অপমান কৰা হৈছে, যুৱকসকলক অপমান কৰা হৈছে, বিভিন্ন ধৰণে তেওঁলোকক তাচ্ছিল্য কৰা হৈছে। কিন্তু সেই মিয়াসকলে এটা বিশেষ দলত অৰ্থাৎ বিজেপি দলত তেওঁলোক জঁপিয়াই আছে। টুপি পিন্ধি, পাঞ্জাবী পিন্ধি তেওঁলোক গৈ মিয়াৰ সেই জাকে জাকে গৈ বিজেপি দলত তেওঁলোকে যোগদান কৰি আছে আৰু ৰাজনীতিত তেওঁলোকে অংশগ্ৰহণ কৰি আছে। এইবিলাক চোৱাৰ পিছত আপুনি কেনেকৈ ভাবিব যে মিয়াৰ লাজ আছে, মুছলমানৰ লাজ আছে বুলি আপুনি ইমানৰ পিছত কেনেকৈ ভাবিব? ৰাভা কওক, চুতীয়া কওক, আহোমসকলক যদি এনেধৰণে কোনো ৰাজনৈতিক নেতাই ক'লে হয় যে আপোনালোকৰ ভোট নালাগে, আপোনালোকে ভোট নিদিলেও হ'ব, তেনেহ'লে চিন্তা কৰকচোন, সেই চুতীয়াসকলে, সেই আহোমসকলে, সেই ৰাভাসকলে তেনে ৰাজনৈতিক দলত দ্বিতীয়বাৰৰ বাবে কেতিয়াবা ভোট দিলেহেঁতেন নে? তেওঁলোক মৰি গ'লে হয়, কিন্তু এনেকুৱা দলত তেওঁলোকে ভোট প্ৰদান নকৰিলে হয়। যি দলে তেওঁলোকক গুৰুত্ব নিদিয়ে, যি দলে তেওঁলোকক তাচ্ছিল্য কৰে, তেনে দলক তেওঁলোকে ভোট নিদিলে হয়। কিন্তু মিয়াসকলৰতো লাজ নাই না। মুছলমানসকলৰ জানো লাজ আছে? মিয়াসকলৰ লাজ নাই কাৰণেই, মুছলমানসকলৰ লাজ নাই কাৰণেই তেওঁলোকে এইদৰে সেই পাৰ্টিটোৰ পিছলৈ তেওঁলোক দৌৰি ফুৰে, যি পাৰ্টিটোৱে তেওঁলোকৰ যি মহিলাসকল আছে, তেওঁলোকৰ যি বুজুৰ্গসকল আছে, নাগৰিকসকল আছে, সকলোকে তেওঁলোকে অপমান কৰি থৈছে। সেই বিজেপিৰ পিছফালে তেওঁলোকে দৌৰি যায়। কিহৰ কাৰণে দৌৰি যায়? কিহৰ স্বাৰ্থত তেওঁলোকে দৌৰি যায়? নিশ্চিতভাৱে কিবা স্বাৰ্থ আছে। কিন্তু তেওঁলোকৰ এই ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে তেওঁলোকৰ যি পৰিচয়, তেওঁলোক যে মুছলমান, তেওঁলোক যে ইছলামিক, এই কথাবিলাক তেওঁলোক পাহৰি যায় আৰু সেইটো দলত গৈ তেওঁলোকে জঁপিয়াই পৰে। অৰ্থাৎ লাজ থকা কোনো জাতিয়ে, স্বাভিমান থকা, অভিমান থকা কোনো জাতিয়ে, কোনো সম্প্ৰদায়ে এনেদৰে তাচ্ছিল্য কৰা লোকসকলৰ পিছফালে কেতিয়াও নাযাব। এনেকুৱা ধৰণৰ উদাহৰণ গোটেই পৃথিৱীত নাই। কিন্তু মিয়াসকলে এই কথাটো মনত ৰাখক, মুছলমানসকলে এই কথাটো মনত ৰাখক যে লোকসভা নিৰ্বাচনত বিজেপিক মুছলমানৰ ভোটৰ দৰকাৰ আছে, প্ৰয়োজন আছে কাৰণেহে তেওঁলোকৰ ওচৰলৈ আহিছে আৰু তেওঁলোকক এই নিৰ্বাচনৰ সন্মুখত কোনো ধৰণৰ তাচ্ছিল্য কৰা নাই, মন্তব্য কৰা নাই। কিন্তু বিধানসভা নিৰ্বাচনত মিয়াৰ কোনো প্ৰয়োজন নাই। এইখন অসমত অন্তত মুছলমানসকলৰ বা মুছলমান ভোটাৰৰ কোনো প্ৰয়োজন নাথাকে তেওঁলোকৰ বিধানসভা নিৰ্বাচনত। কাৰণ বিধানসভা নিৰ্বাচনত তেওঁলোকে তেনেদৰে ধৰ্মীয় ৰাজনীতি কৰে, খিলঞ্জীয়া, মিয়া, মুছলমান তেনেকুৱা ধৰণৰ মন্তব্য তেওঁলোকে প্ৰকাশ কৰে আৰু বিভাজনৰ ৰাজনীতি কৰে। আৰু মূল সতীৰ যিসকল অসমীয়া খিলঞ্জীয়া লোকসকল আছে, তেওঁলোকৰ প্ৰায়েই এনেধৰণৰ ৰাজনৈতিক যি তেওঁলোকৰ চল চাতুৰি, সেইবিলাকত ভুল যায় আৰু গৈ ধাৰ্মিকভাৱে তেওঁলোকে উন্মাদ হৈ সেইটো দলৰ পিছফালে তেওঁলোকে গৈ ভোট প্ৰদান কৰে আৰু বিভাজিত হয়। এয়া কোনো লুকাই চুৰ কৰি কোৱা কথা হৈ থকা নাই। এয়া স্পষ্ট, পানীৰ দৰে স্পষ্ট কথা। এই কথা সকলোৱে উপলব্ধি কৰে, এই কথা সকলোৱে জানে। সেইকাৰণে কৈছো মিয়াসকল আগন্তুক বিধানসভা নিৰ্বাচন যেতিয়া আহিব, তেতিয়া পুনৰ মিয়াসকলক তাচ্ছিল্য কৰা হ'ব, অপমান কৰা হ'ব। হয়তো এইবাৰ লোকসভা নিৰ্বাচনত যিসকল মিয়াই ভোট দিব, এই ভোট দিয়াৰ পিছতো, বিজেপিত ভোট দিয়াৰ পিছতো বিজেপিৰ নেতাসকলে ক'ব, আমি মানা কৰিছিলো যে মিয়াৰ ভোট নালাগে, আমি কৈছিলো যে মুছলমানৰ ভোট নহ'লেও প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী।
ইয়াৰ পিছতো আপোনালোকে কিয় ভোট দিলে? আমিতো মিয়াৰ ভোট খোজা নাছিলোঁ, আমিতো মুছলমানৰ ভোট খোজা নাছিলোঁ, কিন্তু তেওঁলোকে ভোট প্ৰদান কৰিলে, কিয় দিলে তেওঁলোকে? তেতিয়া আপোনালোকৰ হাতত কোনো উত্তৰ নাথাকিব আৰু নিজৰ মুখখন তেতিয়া আপোনালোকে আইনাত চাব নোৱাৰিব লাজত। গতিকে সেইখিনি লাজ, সেইখিনি লজ্জা, সেইখিনি শৰম আপোনালোকে ভোটৰ আগমুহূৰ্তত এই স্বাভিমান যদি আপোনালোকে নিজৰ মাজত জগাব পাৰে, তেনেহ'লে আপোনালোকক পৰৱৰ্তী সময়ত এইদৰে কোনেও অপমান কৰিবলৈ সাহস নকৰিব। কিন্তু আপোনালোকৰ এই সৰলতা, আপোনালোকৰ এই সহজ সৰল আচৰণ বাৰে বাৰে অপমান কৰাৰ পিছতো তেওঁলোকৰ পিছলৈ গৈ যেতিয়া জিন্দাবাদ মুৰ্দাবাদ ধ্বনি দি আপোনালোকে উন্মাদ হৈ ফুৰে, সেইকাৰণে তেওঁলোকে সুবিধা পায় আৰু আপোনালোকক তাচ্ছিল্য কৰে। তেওঁলোকৰ সুবিধা অনুযায়ী যেতিয়া আপোনালোকক দৰকাৰ হ'ব, তেওঁলোকে আপোনালোকক তাচ্ছিল্য কৰিব, গালি পাৰিব, অপমান কৰিব আৰু যেতিয়া প্ৰয়োজন হ'ব আকৌ আপোনালোকক ওচৰলৈ মাতি নিব। আৰু আপোনালোকতো তেনেদৰে নীলাজ এক প্ৰজাতিৰ মানুহ হিচাপে পৰিগণিত হৈছে, যাৰ বাবে সেই মাতিলেও আপোনালোক তাৰ ওচৰলৈ, তেওঁলোকৰ ওচৰলৈ যাব। গতিকে নিৰ্বাচনৰ মুহূৰ্তত পূৰ্বৰ সেই গালিবিলাক, সেই অপমানবিলাক, সেই তাচ্ছিল্যবিলাক এজন এজনকৈ মুছলমানে সেইবিলাক অনুভৱ কৰক আৰু তেওঁলোকক উচিত শিক্ষা দিয়ক, যাতে পৰৱৰ্তী সময়ত তেওঁলোকে এনেধৰণে মহিলাসকলক, মুছলমানসকলক বা কোনো সম্প্ৰদায়, কোনো ধৰ্মৰ লোকসকলক যাতে এনেদৰে অপমান কৰিবলৈ তেওঁলোকে দুঃসাহস কৰিব নোৱাৰে। কোনো মানুহকে এনেদৰে, কোনো নাগৰিককে এনেদৰে কোনো চৰকাৰে বা কোনো নেতাই এইদৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ পৰা বঞ্চিত কৰিব নোৱাৰে। তেওঁলোকে গণতন্ত্ৰক অপমান কৰিছে, তেওঁলোকে গণতান্ত্ৰিক চিন্তাধাৰাৰ বিপৰীতে গৈছে আৰু হিটলাৰী আৰু স্বেচ্ছাচাৰী শাসনৰ দিশে তেওঁলোকে আগবাঢ়িছে। সেইকাৰণে তেওঁলোকে এনেধৰণৰ কথা বতৰাবিলাক ক'বলৈ সাহস পাইছে। আৰু আমাৰ ৰাইজকো কেনেধৰণে সচেতন বুলি ক'ব? আমাৰ ৰাইজোতো তেনেকুৱাই ধৰণৰ হৈ গৈ আছে না। যদি প্ৰতিটো সম্প্ৰদায়ৰ নাগৰিকসকলে এই কথাটো উপলব্ধি কৰিলে হয় যে কোনো নেতাই বা কোনো দলে কোনো সম্প্ৰদায়ক ভোটদানৰ পৰা বা ভোট নিদিব বুলি ক'ব নোৱাৰে, এয়া ভোটাধিকাৰটো হৈছে গণতান্ত্ৰিক অধিকাৰ প্ৰতিজন নাগৰিকৰে। গতিকে নাগৰিকসকলক এনেধৰণে ভয় ভাবুকি দিব নোৱাৰে, এনেধৰণে বিভাজন কৰিব নোৱাৰে। আমাৰ মাজত বিভাজন এইদৰেই আহিছে আৰু নেতাসকলে এইদৰে আমাৰ মাজত বিভাজন কৰিছে। 2014 পূৰ্বে কোনো ধৰণৰ নেতাই ক'ব পৰা নাছিলে, ভাৰতৰ ইতিহাসত তেনেকুৱা নাই যে আপোনালোকে আমাক ভোট নিদিব, আপোনালোকৰ ভোট নহ'লেও আমি নেতা হৈ থাকিব পাৰিম। এনেধৰণৰ মন্তব্য 2014 পূৰ্বে কোনো ধৰণৰ নেতাই কৰিব পৰা নাছিলে। কিন্তু বিজেপিৰ সাম্প্ৰদায়িক আৰু ধাৰ্মিক যি উন্মাদনা, সেয়া সৃষ্টিৰ কাৰণে এতিয়া বাৰে বাৰে মিয়াসকলক, মুছলমানসকলক বা কোনো কোনো সম্প্ৰদায়ক এইধৰণে তেওঁলোকে অপমান কৰি আছে আৰু সমাজখনক, বৃহত্তৰ সমাজখনক বিভাজন কৰি তেওঁলোকে মূৰ্খ সজাই আছে নাগৰিকসকলক। গতিকে আকৌ সুযোগ আহিছে, বহুত কাৰণ আছে এই চৰকাৰখনক ভোট নিদিয়াৰ বা এই চৰকাৰখনৰ বিৰোধিতা কৰাৰ, প্ৰতিবাদ কৰাৰ বহুত কাৰণ আছে। ইয়াৰ ভিতৰত এইটো এটা অন্যতম কাৰণ, তেওঁলোক গণতান্ত্ৰিক চিন্তাধাৰাৰ পৰিপন্থী, বিৰোধী আৰু হিটলাৰী বা স্বেচ্ছাচাৰী শাসনৰ পক্ষপাতী। গতিকে এইবিলাক কাৰণ পৰ্যবেক্ষণ কৰি, এইবিলাক উপলব্ধি কৰিও এইবাৰৰ যি লোকসভা নিৰ্বাচন আছে, এই লোকসভা নিৰ্বাচন এনেবোৰ কাৰণ পৰ্যালোচনা কৰিও সিদ্ধান্ত ল'ব পৰা যাব।